সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মাঘ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 29 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি, দিনৰ 9:38 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, দিনৰ 12:57 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:47 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব ৰাক্ষসকণ, মনুষ্যৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 12:57 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া মনুষ্য গণ হ'ব আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। অৱশ্যে শেষ ৰাতি 5:42 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মীন ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভাগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:31 পৰা 8:51। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:32 পৰা 12:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা কিবা ক্ষেত্ৰত প্ৰগ্ৰেমত অংশগ্ৰহণৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে পুৰণা কোনো বন্ধুৰ সৈতে হয়তো আপোনাৰ আজি যোগাযোগ হ'ব পাৰে। পুৰণা বন্ধুক লগ পোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে যি আজি পৰিকল্পনা কৰিব সেই পৰিকল্পনাসমূহ সফলভাৱে লাভদায়ক হ'ব। আৰ্থিকভাৱে কিছু লাভৰো আজি দিনটোত সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে সকলো কাম কিছু বুদ্ধিমত্তাৰে কৰা দেখা যাব। ঘৰৰ কাম বন অকণমান হয়তো আপুনি কৰিবলগীয়াও হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা ইজনে সিজনৰ মনৰ কথাবোৰ আজি বুজি উঠা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যি কাম বহুদিনৰ পৰা কৰিম বুলি ভাবি আছে সেই কাম কৰিব পৰা যদি নাছিল আজি দিনটোত তেনে কামত আপোনাৰ আগভাগ লোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। নিজৰ ইচ্ছা নিজৰ আশাবোৰ পূৰ্ণ কৰা এওঁলোকক দেখা যাব। গতিকে যি ভাল পায় তেনে কামত তেনে ক্ষেত্ৰত এওঁলোকক আজি ব্যস্ত হৈ পৰা দেখা যাব। আকৰ্ষণীয়তা বাঢ়িব। সকলোৱে আপোনাৰ আজি ব্যক্তিত্ব নতুবা আপোনাৰ কাম কাজৰ বাবে আকৰ্ষিত হৈ পৰা দেখা যাব। বাকী সকলো দিশৰ পৰা শুভভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ পঢ়াত অকণমান কিছু মনোযোগ কমিব পাৰে। বাকী কিন্তু এওঁলোকৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কোনো আজি আত্মীয় ব্যক্তিৰ আগমন হোৱা দেখা যাব। আজি কামৰ যদি বোজা অকণমান থাকিব তথাপি বৰ বিশেষ এওঁলোকৰ মনত আজি চিন্তা চলি নাথাকে, কিছু ফ্ৰী হৈ থকা দেখা যাব। আজি ধন সঞ্চয় কৰাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে, কিয়নো বিগত দিনতো হয়তো খৰচ অকণমান বাঢ়িছে। আজি কমকৈ খৰচ কৰিব বিচৰা দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলে। আজি কিছু ফূৰ্তিয়াল স্বভাৱৰ, বিশেষকৈ হাঁহি ধেমালি কৰি সকলোৰে সৈতে
কথা বতৰা কোৱাৰ বাবে সমাজত লোকপ্ৰিয়তাও এওঁলোকৰ বৃদ্ধি পাব। কিন্তু কাজিয়াৰ পৰা অকণমান দূৰত থকাটোৱেই ভাল হ'ব। কৰ্মক্ষেত্ৰত যি কাম কৰিম বুলি ভাবি আছে সেই কামবোৰ আপোনাৰ আজি সমাপন হৈ পৰিব। অৱশ্যে নতুন নতুন চিন্তা আপোনাৰ মনত আজি আহিব পাৰে। আজি সৰু সুৰা যাত্ৰাও হ'ব পাৰে, ক'ৰবাত নহয় ক'ৰবাত আপুনি আজি যাত্ৰা কৰিব লাগিব। বাকী অন্য সকলো দিশৰ পৰা দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি অৱশ্যে ঘৰত থকাৰ ইচ্ছা অকণমান কমিব পাৰে। বাকী শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম, কিয়নো পঢ়াত আজি হয়তো আগ্ৰহ অকণমান কমিব পাৰে। বাকী কিন্তু দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি উত্তম ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। লগতে খোৱা লোৱা অকণমান বেছিকৈ কৰা অইন দিনৰ তুলনাত তেওঁলোকক দেখা যাব। অৱশ্যে এই মিথুন ৰাশিৰ ব্যক্তিসকল কিছু আজি আৱেগিক হৈ পৰাও দেখা যাব। আজি আৰ্থিকভাৱে যদি সমস্যা চলি আছিল সেই সমস্যাৰ সমাধান হ'ব। যদিও খৰচৰ মাত্ৰা মাজে সময়ে অকণমান বাঢ়িব পাৰে, তথাপি হাতত বৰ বিশেষ ধনৰ অভাৱ নহয়। আজি কোনোবা আপুনি নিজতকৈ সৰু ভাতৃ ভগ্নীক হয়তো সহায় কৰিবলগীয়াও হ'ব পাৰে। প্ৰেমৰ কথা হয়তো আজি সকলোৱে গম পাব পাৰে। গতিকে আজি প্ৰেম কিছু গোপনীয় হৈ থকা দেখা নাযাব। হয়তো কোনোবা নহয় কোনোবা ব্যক্তিয়ে গম পাব পাৰে। অকণমান এক্টিভ হৈ থকাও ভাল হ'ব, কিয়নো কিবা সুবিধাও হয়তো আজি লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকল আজি দায়িত্বশীল আৰু খুব স্পষ্টবাদী হৈ পৰা দেখা। যিকোনো কথাই তেওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। আজি ক্ষমতাসমূহৰ কিছু বৃদ্ধি পাব। লগতে গোটেই দিনটো হয়তো আপুনি ব্যস্তভাৱে পাৰ কৰিবলগীয়া হ'ব পাৰে। সময়ৰ অকণমান অভাৱ হোৱা দেখা যাব। চেষ্টাত অৱশ্যে সফলতাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি কম কষ্টতে আপোনাৰ কাম বনবোৰ সুকলমে হৈ পৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আনক আজি শ্ৰদ্ধা ভক্তি কৰা দেখা যাব আৰু মানসিকভাৱে সুখ আজি এওঁলোকে নিশ্চয় লাভ কৰিব। পিতৃ মাতৃয়ে হয়তো ধন অকণমান কমকৈ খৰচ কৰাৰ উপদেশ দিব পাৰে। বিশেষকৈ পিতৃ মাতৃৰ উপদেশ আজি প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সময়ৰ কামবোৰ এওঁলোকে সময়ত কৰি তোলা দেখা যাব। জীৱনসংগীয়েও কোনোবা ক্ষেত্ৰত আপোনাক সহায় কৰিব, নতুবা প্ৰিয়জনৰ পৰা কোনোবা ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজিৰ সমস্যাসমূহ হয়তো অনাগত দিনৰ বাবে আপুনি বাকী ৰাখিবলগীয়া হ'ব পাৰে, কিয়নো আজি সমস্যাবোৰ হয়তো সমাধান সম্পূৰ্ণভাৱে নহ'ব পাৰে। যিকোনো কাম খুব সোনকালে খুব খৰতকীয়াকৈ কৰিব বিচৰা তেওঁলোকক দেখা যাব। মনত অৱশ্যে কিছু আজি সোনকালে কাম বনবোৰ কৰাৰ ইচ্ছা বৃদ্ধি পাব। আজি নতুন নতুন ঠাইলৈ যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ক'ৰবাত সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰা আজিৰ দিনটোত হ'ব পাৰে। আজি সঁচা প্ৰেম আপুনি লাভ কৰিব। গতিকে প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অকণমান হয়তো মন কিছু নাযাব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব। গতিকে কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিয়া দেখা যাব। আজি আনৰ সহায় নোলোৱাকৈ আপুনি স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰিব পাৰিব। গতিকে কিছু ধন আপোনাৰ হাতত আজি আগমন হ'ব। আজি সম্বন্ধীয় ব্যক্তিসকলেও হয়তো আপোনাক অকণমান কামৰ প্ৰেছাৰ দিব পাৰে, নতুবা কিবা কাম বন কৰিব হয়তো ক'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি শাৰীৰিকভাৱেও কিছু সবল হৈ থকা দেখা যাব। যিকোনো কামত খুব এক্টিভ হৈ পৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে কোনোবা অনুভৱী ব্যক্তিৰ পৰা আজি উপদেশ লাভ কৰিব। জীৱনসংগীৰ সৈতে লগ হৈ হয়তো আপুনি কিবা বিশেষ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে। হয়তো কিবা প্লেন এওঁলোকে আজি বনোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কাম বন কৰাৰ ইচ্ছা অকণমান কমিব পাৰে। পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব, কিয়নো ঘূৰা ফুৰা কৰাত অকণমান মন দিয়াৰ বাবে পঢ়া শুনাৰ পৰা আজিৰ দিনটোত দূৰত্ব বঢ়া দেখা যাব। বাকী অন্য সকলো দিশত
দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি ব্যক্তিসকল আজিৰ ৰাজহুৱা কামত কিছু অংশগ্ৰহণ কৰা এওঁলোকক দেখা যাব। নিজক অৱশ্যে যিমান অনুপ্ৰেৰণা আপুনি নিজে দিব সিমানেই আপোনাৰ দিনটো আজি আগবাঢ়ি যাব পাৰিব। আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিলে সকলো ক্ষেত্ৰত আজি আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ ব্যৱসায়ত অকণমান লোকচান হ'ব পাৰে, গতিকে কিছু ব্যৱসায়ত আৰ্থিক ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। পৰিয়ালত আজি নতুনত্বৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন কিবা খবৰ হয়তো আজি পৰিয়ালত আপোনাৰ আহিব পাৰে। এই ৰাশি ব্যক্তিসকলক আজি প্ৰিয়জনে হয়তো অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে, গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিবা পৰিৱৰ্তনো আজি হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কঠোৰ পৰিশ্ৰম এওঁলোকে কৰা দেখা যাব, গতিকে সেই পৰিশ্ৰমৰ ফল অৱশ্যে অন্তিম সময়তহে লাভ কৰিব, কিয়নো আৰম্ভণিত হয়তো ফলাফলবোৰ নাপাব পাৰে। অন্তিম সময়ত অৱশ্যে নিশ্চয় তাৰ ফলাফল লাভ কৰিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে নিজৰ পচন্দ অনুসৰিহে কাম বনবোৰ কৰা দেখা যাব। যিকোনো কামত যিকোনো ক্ষেত্ৰত এওঁলোকৰ মন আজি সিমান নবহে, পচন্দ মতেহে এওঁলোকে কাম বনবোৰ কৰাও দেখা যাব। বাকী বিদ্যাৰ্থীসকলৰ বাবে পঢ়াত অকণমান মধ্যম, হয়তো ইচ্ছা অকণমান কমিব পাৰে। বাকী কিন্তু দিনটোত শুভ সংখ্যা থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। তুলা ৰাশি ব্যক্তিসকলেও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। লগতে আজি খেলা ধূলাটো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি আকস্মিকভাৱে লাভৰ সম্ভাৱনাও যথেষ্ট আছে। আৰ্থিকভাৱে আজি দিনটো আপোনাৰ সুদৃঢ় হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কথা, আপোনাৰ কামে আনক আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি মনোৰঞ্জনভাৱে পাৰ হ'ব। আজি এই ৰাশি ব্যক্তিসকলক কৰ্মবশতঃ হয়তো দায়িত্ব অকণমান বাঢ়িব পাৰে, কামৰ বোজাও অকণমান বৃদ্ধি পাব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ সকলোৰে সৈতে যোগাযোগ আজি খুব সুন্দৰ হৈ পৰিব। সকলোৱে আজি এওঁলোকৰ সৈতে কিছু যোগাযোগত থকা দেখা যাব। প্ৰভাৱশালী ব্যক্তিৰ সৈতেও হয়তো আপোনাৰ আজি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। তেনে কোনো ব্যক্তিক হয়তো আপুনি লগ পাব পাৰে। আজি জীৱন সংগীৰ হয়তো প্ৰয়োজনীয় কাম কিবা আপুনি কৰিবলগীয়া হ'ব পাৰে। বাকী অৱশ্যে সকলো দিশত এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ পঢ়াত অকণমান মনোযোগ কমিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ নতুবা উপদেশ লাভ কৰিব। আজি অৱশ্যে আপুনি হাঁহি মুখে সকলো সমস্যা দূৰ কৰিব পাৰিব। আজি আনৰ উপদেশত কাম কৰাটো ভাল হ'ব, কিয়নো আনৰ উপদেশে আপোনাক কিবা ক্ষেত্ৰত লাভান্বিত কৰি তুলিব পাৰে। বন্ধুৱে কোনো কথাত আপোনাৰ প্ৰশংসা কৰিব। বন্ধুৰ পৰা ছাপোৰ্ট প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰিয়জনৰ পৰা উপহাৰ নতুবা কিবা হয়তো সৰু সুৰা বয় বস্তু আপুনি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম সম্বন্ধ গঢ়াৰ পৰা অকণমান দূৰত থকাই ভাল হ'ব, তেনে ক্ষেত্ৰত ক্ষতি আপোনাৰ হ'ব পাৰে। আজি অৱশ্যে বৰ বিশেষ কাম কৰাৰ ইচ্ছা আপোনাৰ নাযাব পাৰে। কৰ্মৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ কোনোবা ক্ষেত্ৰত আজি হয়তো আলহীৰ পৰা বিশেষ শুভ খবৰ আহিব পাৰে। কোনোবা আলহীৰ আগমনৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। আজি বিদ্যাৰ্থীসকলৰ পঢ়াত দিনটোৰ আৰম্ভণিত অকণমান কমিব, অৱশ্যে সন্ধিয়াৰ সময়ত অকণমান পঢ়া শুনাত গুৰুত্ব দিয়া দেখা যাব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি ব্যক্তিসকল আজি খেল ধেমালিত কিছু ব্যস্ত থকা দেখা যাব। অৱশ্যে যিমান পাৰে খোৱা লোৱাত নিয়ন্ত্ৰণ ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে আপোনাৰ বিশেষকৈ পেটৰ অকণমান সমস্যাই দেখা দিব পাৰে। আজি আনৰ সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিব পাৰিব, গতিকে নিজে কম বেছি পৰিমাণে হ'লেও আপুনি আজি ধন উপাৰ্জন কৰিব পাৰিব। অৱশ্যে ফূৰ্তিয়াল স্বভাৱ এওঁলোকৰ বৃদ্ধি পাব, গতিকে সকলোৰে সৈতে
হাঁহি ধেমালি ফূৰ্তি কৰি আজিৰ দিনটো এওঁলোকে অতিবাহিত কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত অতি সোনকালে আপুনি সিদ্ধান্ত নল'ব, ভাবি চিন্তি প্ৰেমৰ সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলক কাম বনৰ পৰা অকণমান হয়তো দূৰত্ব বাঢ়িব পাৰে, কাম কৰাৰ ইচ্ছা অকণমান কমিব পাৰে, কিন্তু নিজৰ কাম বনবোৰ এওঁলোকে নিজে কৰা দেখা যাব। আজি নিজৰ গোপনীয় কথা নক'ব, কিন্তু কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ গোপনীয় কথা জনাৰ ইচ্ছা কৰিব পাৰে, নতুবা শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি আকস্মিক ক'ৰবাত হয়তো ভ্ৰমণ হ'ব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি ব্যক্তিসকলে আজি নতুন কাপোৰ কানি হয়তো লাভ কৰিব পাৰে। বাকী এই ৰাশিৰ যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকে নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা কথা শিকিব পাৰিব, কিন্তু হাতত বৰ বিশেষ ধনৰ অভাৱো নহয়। কিবা নহয় কিবা বয় বস্তু এওঁলোকে আজিৰ দিনটোত ক্ৰয় কৰা দেখা যাব। আজি যিমান আপুনি ভাবিছিল তাতকৈ বেছি আপুনি বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, বন্ধুৱে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। আজি কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ হয়তো শুনিব পাব পাৰে। বাকী সন্ধিয়া হয়তো এই ৰাশিৰ ব্যক্তিসকলে দূৰত থকা কোনো সম্বন্ধীয় ব্যক্তিৰ সৈতেও সন্ধিয়াৰ সময়ত আপোনাৰ যোগাযোগ হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ ভাগত ঘৰত কোনো আলহী নতুবা কোনো প্ৰিয় ব্যক্তিৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। মনত অকণমান খং ৰাগৰ পৰিমাণ অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত আকস্মিকভাৱে হয়তো ক'ৰবাত যাত্ৰা হ'ব পাৰে, ক'ৰবাত ঘূৰা ফুৰাৰ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 1 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ খেলা ধূলাত আজি অংশগ্ৰহণৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে যদি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে তেনে ব্যৱসায়ত আজি কিবা সুখবৰ হয়তো পাব পাৰে। গোটেই দিনটো আজি সুখময়ভাৱে পাৰ হ'ব, মনত আনন্দ বৃদ্ধি পাব। আজি চেষ্টাত আপোনাৰ সফলতাৰ যোগ আছে, কিয়নো অকণমান চেষ্টা কৰিলে আপোনাৰ কাম বনবোৰ বা সকলো ক্ষেত্ৰত আপোনাৰ সফলতাৰ যোগ দেখা পোৱা গৈছে। অতি সহজতে কাম বনবোৰো আজি হৈ উঠিব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰিয়জনৰ কোনো কথাই খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে। আজি ঘৰৰ কোনোবা সৰু সদস্যই হয়তো ক'ৰবাত যোৱাৰ আপত্তি কৰিব পাৰে, আপোনাৰ সৈতে সময় পাৰ কৰাৰ ইচ্ছা কিছু কৰিব পাৰে, গতিকে আপুনি হয়তো ঘৰৰ কোনোবা ব্যক্তিৰ সৈতে সময় দিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো আজি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি মনোৰঞ্জনত খৰচ অকণমান হয়তো হ'ব পাৰে। বাকী সেই ব্যক্তিসকলৰ বিভিন্ন প্ৰকাৰৰ আজি শিক্ষা ক্ষেত্ৰত সুখবৰ আহিব পাৰে। পঢ়াত অকণমান যদিও গুৰুত্ব কমিব, তথাপি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰশংসা প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 8 আৰু শুভ ৰং হ'ব গেৰুৱা। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ৰাজহুৱা ব্যস্ততা বাঢ়িব, ৰাজহুৱা কাম কাজত ব্যস্ত থাকিবলগীয়া হয়তো হ'ব পাৰে, কিন্তু বেছি চিন্তা নকৰিব। বেছি চিন্তা কৰিলে হয়তো আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি ধন সম্পৰ্কীয় কোনো কথাক লৈ হয়তো অকণমান কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে, গতিকে কিছু সতৰ্ক হৈ চলিব। সন্ধিয়া কোনো বন্ধুৰ সৈতে লগ হৈ ক'ৰবাত ঘূৰা ফুৰা কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। লগতে ক'ৰবাত ঘূৰা ফুৰা কৰা, ক'ৰবাত যোৱাৰ হয়তো ইচ্ছাও মনত আজি চলি থাকিব পাৰে। আজি ভৱিষ্যতৰ বাবে খৰচ হয়তো কৰিবলগীয়াও হ'ব পাৰে, নতুবা খৰচ কৰাৰ চিন্তা চৰ্চা আজিৰ পৰা এওঁলোকে কৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি
কোনোবা সমস্যা যদি কিবা ক্ষেত্ৰত চলি আছে সেই সমস্যাৰ সমাধান কোনো ব্যক্তিয়ে আপোনাক আজি দিয়া দেখা যাব। গতিকে আনৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৰ বিশেষ সেই ব্যক্তিসকলে পচন্দৰ বাহিৰত কাম কৰা দেখা নাযাব। গতিকে যি পচন্দ যায় সেই কামহে কৰা দেখা যাব। জীৱন সংগেও খং অকণমান কিবা কাৰণবশতঃ কৰিব পাৰে। বাকী কিন্তু এওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগতহে পঢ়া শুনাত মন যোৱা দেখা যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 6 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।